ৰাধে ৰাধে। 2026 বৰ্ষৰ 2 এপ্ৰিল বৃহস্পতিবাৰ আৰু আজি হৈছে চ'ত মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথি। এই শুভক্ষণটো আৰু বেছি শুভ এইকাৰণেই হৈ পৰিছে যে মহাৰাজ হনুমান জয়ন্তী বা জন্মোৎসৱ। মহাৰাজৰ জন্মোৎসৱ উপলক্ষে মই মোৰ তৰফৰ পৰা আপোনালোক সকলোকে যাতে প্ৰভুৰ কৃপা বিৰাজমান হৈ থাকে তাৰ কাৰণে মই প্ৰভুৰ শ্ৰীচৰণত কোটি কোটি নমন জনাইছোঁ। প্ৰভুৰ কৃপা যাতে আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি, বেমাৰ ব্যাধি, ৰোগ দুখ এই সকলোবিলাক যাতে আপোনালোকৰ জীৱনৰ পৰা নিঃশেষ হৈ যায় তাৰ কাৰণে মই তেওঁৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। আৰু আজি এই শুভক্ষণৰ কথাটোতো ক'বলৈ নালাগে, কাৰণ আজি এই শুভক্ষণে আপোনালোকৰ জীৱনত বহুত কিছুমান পৰিৱৰ্তন আনি দিব। কাৰণ এইটো হৈছে সূৰ্যদেৱৰ বছৰ। সূৰ্যদেৱৰ বছৰত যদি প্ৰভু হনুমানৰ আপোনালোকে কৃপাদৃষ্টি লাভ কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটোত আপোনালোকে সোনকালে স্নান কৰি উঠি সূৰ্যদেৱক জল অৰ্পণ কৰিব আৰু তাৰ পাছত আপোনালোকে কমচে কম একবাৰ হ'লেও হনুমান চালিচা পঢ়িব আৰু 108 বাৰ ৰাম নাম জপ কৰিব। কাৰণ যিহেতুকে হনুমান হৈছে ৰামচন্দ্ৰৰ পৰম ভক্ত, তেওঁ ৰামৰ নাম অবিহনে তেওঁক সন্তুষ্ট কৰিব পৰা নাযায়। গতিকে হনুমান মহাৰাজৰ কৃপা প্ৰাপ্তি লাভ কৰিবলৈ হ'লে আপোনালোকে ৰামৰ নাম গুণ কীৰ্তন কৰাটো অতিকে জৰুৰী। কাৰণ ৰাম অবিহনে হনুমানৰ অস্তিত্বই নাই। তেওঁ ৰামক লৈয়েই এই চাৰিও যুগতে আমাক পৰিচালনা কৰি আছে। ৰাম নামেই সাৰ, গতিকে ৰাম নামৰ এই মালাধাৰী যাতে কোনেও এৰি নিদিয়ে। কাৰণ ৰামত শক্তি, শৌৰ্য, বীৰ্য সকলো আছে। গতিকে ৰাম নামৰ মালাধাৰীৰে আপোনালোকে এবাৰ হ'লেও হনুমান চালিচাখন পাঠ কৰাটো অতিকে জৰুৰী। যিহেতুকে বেলেগ বাৰত যদিও আপোনালোকে হনুমান চালিচা পাঠ কৰিব নোৱাৰে, আজি কিন্তু পাঠ কৰাটো অতিকে শুভ বুলি কোৱা হয়। পাৰিলে আপোনালোকে সুন্দৰকাণ্ড পঢ়িব আৰু বজৰংবাণ পঢ়িব। গতিকে এনেধৰণে আপোনালোকে এই আজি শুভক্ষণটো পাৰ কৰিব। আৰু মই এটা কথা কওঁ, যিসকল লোকে মোৰ এই উৎসৱটো যিহেতুকে মই পালন কৰোঁ বুলি জানিছে বা জানে, তেওঁলোকে যিখিনি মোক অৰিহণা যোগাইছে তেওঁলোকক প্ৰত্যেকৰে মই একোটা ভিডিঅ' আৰু তাতে মই যেনেধৰণে পাৰোঁ মোৰ যিখিনি শুদ্ধ জ্ঞানেৰে ঢুকি পায় তেনেধৰণে মই আপোনালোকক এটা ভিডিঅ' প্ৰেৰণ কৰিম। সেইকাৰণে মই কৈছোঁ, আৰু কোনো লোকে যদি ভাবিছে যে আপোনালোকৰ কৃপা লাভৰ কাৰণে কিবা এটা অৰিহণা দিম বুলি যদি মনতে ভাবি আছে তেনেহ'লে আপোনালোকে 1 বাজিৰ আগতে মোক প্ৰেৰণ কৰিব। কাৰণ আপোনালোকক মই সুকীয়াকৈ প্ৰত্যেকৰে হৈ এগছি এগছি বন্তি প্ৰজ্বলন কৰিব লাগিব। তাতে মই নাম ঠিকনা এইবিলাক সকলো দি মন্ত্ৰ উচ্চাৰণ কৰি এইখিনি মই আপোনালোকক কৰিব লাগিব। গতিকে মোক অলপ সময়ৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে 1 বাজিৰ আগতে মোক যাতে সেইখিনি প্ৰেৰণ কৰে। কাৰণ মই 2 বাজিৰ পৰা যিহেতুকে অখণ্ড জ্যোতি মই জ্বলাম, তাত হনুমান চালিচা 108 বাৰ, বজৰংবাণ আৰু সুন্দৰকাণ্ড পাঠৰ যিটো অখণ্ড মই জ্যোতি জ্বলাম, তাতে সকলোৰে মংগলৰ কাৰণে যিহেতুকে মই প্ৰভুৰ ওচৰত মই প্ৰাৰ্থনা কৰিম। গতিকে আপোনালোকেও যদি সেই প্ৰাৰ্থনাৰ অকণমান হ'লেও প্ৰাপ্তি হ'ম বুলি ভাবিছে তেনেহ'লে
আপোনালোকে শুদ্ধ এটা অৰিহণা দি আপোনালোকে সেই কৃপা প্ৰাপ্তি লাভ কৰক। কাৰণ মই এইটো আপোনালোকক পিছত ক'ম যে মই আপোনালোকৰ পৰা কিহৰ কাৰণে বিচাৰিছোঁ, তাৰো বহুতো যুক্তিসংগত আছে। মইতো কৰিমেই, ৰাজহুৱা চাকি এগছটো মই মানে জ্বলামেই, কিন্তু যদি কোনোবাই মানে সুকীয়াকৈ কিবা এটা পাবলৈ বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে তেনেধৰণে কিবা এটা শুদ্ধ 1 টকা এটা হ'লেও যাতে আপোনালোকে প্ৰেৰণ কৰে। কাৰণ আপোনালোকে 1 টকাটো ডাঙৰ বস্তু নহয়, কিন্তু সেই 1 টকাৰ বস্তুটোতে আপোনাৰ কি হৈ যায়, মানে বহুতখিনি আপুনি যদি শ্ৰদ্ধাৰে আৰু ভক্তিৰে যদি বিচাৰে তেনেহ'লে বহুত কিবা কিবি পাব। কাৰণ ভগৱানৰ কি হয় জানেনে, তেওঁক শ্ৰদ্ধা আৰু ভক্তিৰ আৰু আস্থাৰেহে বিচাৰিব লাগে। আজি মই এটা কথা কওঁ, ৰাতিপুৱাই উঠি মই 7মান বাজিত মোৰ 7মান বাজিৰ আগতে মোৰ ঘৰৰ যিখিনি মানে মই নিত্য নৈমিত্তিক পূজা কৰোঁ সেইখিনি মোৰ তাৰ আগতে 6:30 মানতে মোৰ কমপ্লিট হৈ যায়। তাৰপিছত মই 7 বাজিত আজি যিহেতুকে অলপ বেছিকৈ কিবা কৰিব লগা হৈছিলে, পিছবেলাটো মই কৰিমেই, তাৰ কাৰণে চব মই বজাৰ পাতি কৰি থৈ দিছোঁ। কিন্তু আমাৰ ঘৰৰ ওচৰতে এটা মানে বাঘেশ্বৰী মন্দিৰ আছে, যিটো মানে মা দুৰ্গাৰ স্বৰূপ আৰু সেইটো মন্দিৰলৈকে মই প্ৰায়ে গৈ থাকোঁ। কিন্তু মাজতে আজি 1 মাহমান মই যাবলৈ পৰা নাই, কাৰণ 2টা ল'ৰাৰে মোৰ এক্সাম চলি আছিলে। তাৰপিছত অলপ ব্যস্ততাৰ মাজত মই যাব পৰা নাই। আজি আৰু ভাবিলোঁ আজিতো যামেই আৰু তেনেকৈ বুলি ভাবি মই 6:45 মানত মই গ'লোঁ মন্দিৰলৈকে। তাতে শিৱৰ মন্দিৰো আছে, মানে একেটা কেম্পাছতে শিৱ মন্দিৰ আছে, মাৰ মন্দিৰো আছে, আৰু তেনেকৈ বিভিন্ন ধৰণৰ মন্দিৰ আছে, আৰু এটা হনুমানৰো মন্দিৰ আছে। মই গোটেইকেইটাতে যাব নোৱাৰিলেও মাৰ ওচৰত যাওঁ আৰু মহাদেৱৰ ওচৰত যাওঁ, আৰু মই মানে বজৰংবলী মহাৰাজৰ ওচৰত যাওঁ। তাৰপাছত মই যেতিয়া লাষ্ট বজৰংবলী মহাৰাজৰ ওচৰত আহিলোঁ, সেইটো সুকীয়াকৈ আছে, অলপ সুকীয়াকৈ মন্দিৰটো তেনেকৈ বনাই থৈছে। আগতে গ'লে মই পৰিষ্কাৰ কৰি থৈ আহোঁ। তাৰপিছত আজি মানে বহুত লেতেৰা হৈ আছে। আজি আৰু ৰাতিপুৱা যোৱাৰ পিছত ইফালে পণ্ডিতজীয়ে সেই লেতেৰাতেই চাকিখিনি জ্বলাইছে। মোৰ মনটো দেখি ইমানেই বেয়া লাগিলে। পণ্ডিতজীক ক'লোঁ, পণ্ডিতজী ইমান লেতেৰাকৈ থৈছে। কৈছে, বাইদেউ আপুনি অহা নাই যে। কাৰণ মই আগতে গৈ মানে চাফা তাফা মই নিজে কৰোঁ। যে আপুনি কিহৰ কাৰণে অহা নাই মোক প্ৰশ্ন কৰিলে। বোলো নহয়, মই ব্যস্ত কাৰণে আহিব পৰা নাই, আজিতো হনুমান জয়ন্তী, অলপ চাফা কৰি থৈ দিব লাগিছিলে। যে হ'ব, এনেকৈ মানে তেওঁক মানে যেনেকৈ তেওঁলোকে কৰিছে আৰু। তাৰপিছত মোৰ মনটো বেয়া লাগিলে। মই বোলো হ'ব, মই আজি যেনেধৰণে মানে ইমানো হাততো সময় নাই, প্ৰভুক আৰু মই যি ক'ব লাগে কৈ থৈ আহিছোঁ। মই বোলো আহিম প্ৰভু, তোমাৰ ওচৰলৈকে আহিম, মই পৰিষ্কাৰ কৰিম। তাৰপিছত পণ্ডিতজীয়ে ক'লে যে আপুনি আহি থাকিবচোন, আপুনি নাহিলে দেখোন মানে মন্দিৰ পৰিষ্কাৰেই নহয়। আচল কথাটো সেইটো নহয়, মানে তেওঁ কিবা এটা বিচাৰিছে, প্ৰভুৱে বিচাৰিছে যাতে মই সদায় গৈ থাকোঁ আৰু তাতে সদায় যাব লাগে। কিন্তু বা যি কি নহওক, যাব লাগেতো, যোৱাটো বহুত ভাল কথা, কিন্তু সময় সুবিধা সেইখিনি অকণমান তাকৰ হৈ থাকে, সেইকাৰণে আচলতে যাবলৈ মানে মই টাইমটো মেনেজ কৰিব পৰা নাই। যি কি নহওক, মই অহাকালিৰ পৰা চেষ্টা কৰিম আকৌ মন্দিৰলৈকে যাবলৈ। মানে ৰেগুলাৰটো হৈ থাকিলে মনটো ভাল লাগি থাকে, আৰু মানে মহাৰাজেও সেইটো মানে বিচাৰে আচলতে। ইমান আজি বহুত লেতেৰা দেখি মনটো সঁচাকৈ মোৰ বহুত বেয়া লাগিলে। মন্দিৰবিলাক আচলতে বহুত পৰিষ্কাৰ হৈ থাকিলে মানে গৈ ভাল লাগে, হয়নে? মনটো কিবা ভাল লাগে। আৰু যিহেতুকে মন্দিৰ সদায় জাগ্ৰত হৈ থাকে, আৰু যিটো মই বাঘেশ্বৰী মাৰ মন্দিৰ কথা কৈছোঁ, বহুত জাগ্ৰত মন্দিৰ হয়, মানে মাৰ বহুত শক্তি, মাৰ শক্তিৰ কথাটো আপোনালোকে নিশ্চয় জানেই। গতিকে তেনেকুৱা ধৰণৰ কথা। মই যাম আকৌ কালি পৰহিত আকৌ এনেকৈ মানে মই কণ্টিনিউ কৰিম বুলি ভাবিছোঁ আৰু, কাৰণ এইকেইদিন ব্যস্ততাৰ মাজতে মই যাবলৈ পৰা নাছিলোঁ। বাকী যি কি নহওক সেইটো বাৰু বেলেগ কথা। কিন্তু কথাটো হ'ল, আজি যিহেতুকে হনুমান জয়ন্তী, আপোনালোকক মই ভিডিঅ'টো বেছি দীঘলীয়া মানে হৈ গৈ আছে, মোৰ কথাবিলাক বেলেগ ফালে ফালৰি কাটি যায়গৈ আচলতে। কি হৈ যায় মই আপোনালোকৰ লগত কথা পাতিলে মই নিজেই নাজানো, ক'ৰবাত গুচি যায়গৈ, লিংকবিলাক হেৰাই যাওঁ মই। যিয়ে নহওক, আপোনালোকে যদি কোনোবাই ভাবিছে তেতিয়াহ'লে আপোনালোকে 1 বজাৰ আগতে দিব, কাৰণ মই নাম আৰু এড্ৰেছখিনি লিখিব লাগিব। তেনেধৰণে মই আকৌ কাগজত লিখি তেনেধৰণে উচ্চাৰণ কৰিব লাগিব। গতিকে মোৰ অলপ সময়ৰ প্ৰয়োজন হ'ব। আচলতে ভিডিঅ'টো দিয়া মোৰ দেৰিয়ে হৈ গৈছে, মানে সময়খিনি নাতিছেগৈ, তাৰমানে ইফালে কৰিলে সিফালে নোজোৰে, সিফালে কৰিলে সিফালে নোজোৰে, এনেকুৱা হৈছেগৈ। তাৰ মাজতো এই 8-10 মিনিটৰ এটা ভিডিঅ' মই ভাবিলোঁ আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰোঁ। গতিকে আপোনালোকে যাতে আজিৰ পৰা মনেৰে মহাৰাজক বিচাৰক,
তেওঁৰ কৃপা দৃষ্টি লাভ কৰিবৰ কাৰণে তেওঁৰ শ্ৰীচৰণত আপোনালোকে নতমস্তক হওক। তেওঁ সদায় আপোনালোকৰ ওচৰত সদায় বিৰাজমান হৈ থাকিব, তেওঁৰ কৃপা দৃষ্টি সদায় থাকিব। কোনো ধৰণৰ মানে অশান্তি নোলোৱাকৈ, মনত কোনো দ্বেষ ভাৱ নোলোৱাকৈ তেওঁৰ ওচৰত সমৰ্পণ কৰি দিয়ক। গতিকে তেওঁৰ কৃপা আপোনালোকৰ জীৱনত সদায় অনুভৱ আপোনালোকে কৰিয়ে থাকিব। আৰু মই যিকেইগৰাকী লোকে মোক এতিয়ালৈকে অৰিহণাটো দিছে, এতিয়া তেওঁলোকে দি আছে, সেইখিনি আপোনালোকক মই পাৰ্চনেলি ভিডিঅ'বিলাক পঠাম। আপোনালোকে সেইটো চিন্তা নকৰিব। আৰু ৰাজহুৱাকৈ যিখিনি কৰোঁ সেইটোতো মই পিছত এৰি দিম বাৰু, ইউটিউবত মই আপোনালোকক এৰি দিম সেইখিনি কেনেধৰণে কৰিছোঁ, কি কৰিছোঁ, যিমানখিনি পাৰোঁ আৰু মই এৰি দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। কাৰণ মোক আকৌ এইখিনি কৰি থাকিম, আকৌ কেমেৰামেন এটাও লাগিলে নহয়, তেনেকুৱা ধৰণৰ এটা কথা আহি পৰে। গতিকে মই আপোনাৰ এতিয়া স্ক্ৰীণত মই এটা নম্বৰ দি দিম, সেই নম্বৰটোতে আপোনালোকে হোৱাটছআপ নম্বৰ যোনে দিয়ে সেই তাতে আপোনালোকে হোৱাটছআপ নম্বৰো পাব, আৰু তাতে জিপে' নম্বৰো আছে। গতিকে আপোনালোকে হোৱাটছআপ নম্বৰত নাম আৰু ঠিকনাখিনি দি দিব। মই তেনেধৰণে আপোনালোকৰ মাজলৈ প্ৰত্যেকৰে হৈ যিহেতুকে মানে বেলেগকৈ সুকীয়াকৈ এগছি চাকি দিম, গতিকে সেই নামখিনি দিলে মানে মোৰ তেনেধৰণে দিবলৈ সুবিধা হয়। ঠিক আছে, আপোনালোকে আজিৰ দিনটো ধুনীয়াকৈ মানে প্ৰভুৰ নাম লৈ পেলাই পাৰ কৰক। সকলোৱে যাতে শুভ হয়, সকলোৰে মংগল হয়। জয় শ্ৰীৰাম, জয় হনুমান।